হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী। আপোনালোকে চাই আছে অবিনাশ ছাৰ ইউটিউব চেনেল। যদি আপুনি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে। আজি আমি অনুপাত আৰু সমানুপাতৰ কিছুমান অংক চাম। বলক এইটো চাওক, এইটো সমানুপাতৰ পৰা এইটো চাওক। 3, 2, 6 আৰু 4 সংখ্যাকেইটা সমানুপাতত আছে নে নাই সেইটো আপুনি কেনেকৈ চেক কৰিব? সেইটো চেক কৰিব হ'লে চাওক, ধৰক 4টা সংখ্যা দিয়া থাকিল, সেই সংখ্যাকেইটা সমানুপাতত আছে নে নাই সেইটো চেক কৰিব হ'লে প্ৰথমতে ফাৰ্ষ্ট টাৰ্মৰ লগত ফ'ৰ্থ টাৰ্ম পূৰণ কৰিব আৰু ছেকেণ্ড টাৰ্মৰ লগত থাৰ্ড টাৰ্ম পূৰণ কৰিব। যদি দুটা সমান হয় পূৰণ কৰাৰ পিছত তেতিয়াহ'লে সংখ্যাকেইটা সমানুপাতত আছে। ঠিক আছে, এই ইয়াতে আমি এতিয়া চাওঁ, চাওক ইয়াতে কি হয়, ফাৰ্ষ্ট টাৰ্ম ইনটু ফ'ৰ্থ টাৰ্ম পূৰণ কৰিব। ফাৰ্ষ্ট টাৰ্ম ইনটু ফ'ৰ্থ টাৰ্ম ইকুৱেল টু ছেকেণ্ড টাৰ্ম মানে 2 নম্বৰ পদটো আৰু 3 নম্বৰ পদ, থাৰ্ড টাৰ্ম। ঠিক আছে, মানে প্ৰথম পদ ইয়াতে কি হয় 3 ইনটু 4 নম্বৰ পদটো কি আছে 4। তাৰপিছত এইটো চাওক, ফাৰ্ষ্ট টাৰ্ম ইনটু ফ'ৰ্থ টাৰ্ম ইকুৱেল টু ছেকেণ্ড টাৰ্ম কি আছে 2 ইনটু থাৰ্ড টাৰ্ম কি আছে 6। 3 4 গুণ কিমান চাওক, 3 4 গুণ 12, 2 6 গুণ 12। যেহেতু 12 সমান হয়, গতিকে কি হ'ব, এইটো সমানুপাতত আছে। দেয়াৰফৰ প্ৰদত্ত সংখ্যাকেইটা সমানুপাতত আছে। দেয়াৰফৰ প্ৰদত্ত সংখ্যাকেইটা কি হ'ব, সমানুপাতত আছে। যদি ধৰক কোনো এটা প্ৰশ্নত দিয়া থাকিল যে 4টা সংখ্যা দিয়া থাকিল আৰু সমানুপাতত হ'ব হ'লে 4টা সংখ্যা দিবই লাগিব, এইটো মাষ্ট। মানে তেতিয়াহ'লে মানে সমানুপাতত আছে নে নাই সেইটো আমি চেক কৰিব পাৰিম। যেহেতু ইয়াতে 4টা সংখ্যা দিয়া আছে, 3 2 6 আৰু 4, 3 2 6 and 4 দিয়া আছে। এই প্ৰদত্ত সংখ্যাকেইটা সমানুপাতত আছে নে নাই তাক চেক কৰিব হ'লে প্ৰথমতে প্ৰথম পদ ইনটু এইটো লাষ্টৰ পদ, প্ৰথম পদৰ লগত লাষ্টৰ পদ পূৰণ কৰিব, মাজত ইকুৱেল দিব আৰু দ্বিতীয় পদ আৰু তৃতীয় পদ পূৰণ কৰিব। মানে ফাৰ্ষ্ট টাৰ্ম ইনটু ফ'ৰ্থ টাৰ্ম ইকুৱেল টু ছেকেণ্ড টাৰ্ম ইনটু থাৰ্ড টাৰ্ম। ফাৰ্ষ্ট টাৰ্ম এণ্ড ফ'ৰ্থ টাৰ্ম পূৰণ কৰাৰ পিছত আমি কি পাইছোঁ 12, আৰু ছেকেণ্ড টাৰ্ম ইনটু থাৰ্ড টাৰ্ম পূৰণ কৰাৰ পিছত আমি কি পাইছোঁ 12। যিহেতু 12 সমান হয়, দেয়াৰফৰ প্ৰদত্ত সংখ্যাকেইটা সমানুপাতত আছে। এতিয়া আমি কি চাম, চাওক ইয়াতে যদি আমি ধৰক গুচাই দিওঁ, ধৰক ইয়াতে 5 4 3 আৰু 9 দিলোঁ। ঠিক আছে, তেতিয়া কি হ'ব চাওক, এই সংখ্যাকেইটা সমানুপাতত আছে নে নাই তেতিয়াহ'লে আমি কেনেকৈ চেক কৰিম? প্ৰথমতে ফাৰ্ষ্ট টাৰ্ম কিমান হ'ব 5, ফ'ৰ্থ টাৰ্ম কিমান হ'ব 9 ইকুৱেল টু কিমান হ'ব 4 ইনটু থাৰ্ড টাৰ্ম কিমান হ'ব 3। 5 9 গুণ কিমান 45 ইকুৱেল টু 4 3 গুণ 12। এইটোৰ সমান এইটো নহয়, মানে 45 ইজ নট ইকুৱেল টু 12। 45 12ৰ সমান নহয়। দেয়াৰফৰ প্ৰদত্ত সংখ্যাকেইটা সমানুপাতত নাই। ঠিক আছে, যেহেতু 45 12ৰ সমান নহয়, দেয়াৰফৰ প্ৰদত্ত সংখ্যাকেইটা সমানুপাতত নাই। আৰু এটা কথা সদায় মনত ৰাখিব, সমানুপাতত থাকে নে নাথাকে সেইটো চেক কৰিব হ'লে আমাক 4টা সংখ্যা লাগিবই। কুৱেশ্যনত আমাৰ 4টা সংখ্যা দিয়া আছিলে। এতিয়া আমি চাম কণ্টিনিউড প্ৰপৰশ্যন। ইয়াতে কি আছে, যদি 3টা নাম্বাৰ দি প্ৰশ্ন কৰে সংখ্যাকেইটা সমানুপাতত আছে নে নাই, তেতিয়া মাজৰ সংখ্যাটোক ডাবল লিখিব লাগে। চাওক, এতিয়া যদি প্ৰশ্নত সোধে যে 3টা নাম্বাৰ দি ধৰক প্ৰশ্নত সুধিলে যে সংখ্যাকেইটা সমানুপাতত আছে নে নাই, তেতিয়াহ'লে আপুনি কেনেকৈ কৰিব? কাৰণ আমি কি জানো, সমানুপাতত আছে নে নাই সেইটো আমি চেক কৰিব হ'লে আমাৰ সংখ্যাকেইটা লাগিব 4টা লাগিব। ঠিক আছে, যিহেতু প্ৰশ্নত 3টা যদি সংখ্যা দি কিনে সোধে যে সংখ্যাকেইটা সমানুপাতত আছে নে নাই, তেন্তে আপুনি যিটো মেইন প্ৰপৰশ্যন মানে মাজৰ যিটো সংখ্যাটো থাকিব সেই সংখ্যাটোক আপুনি ডাবল লিখিব। ঠিক আছে, এইটো চাওক, ধৰক এ বি চি 3টা সংখ্যা দি আছে। ঠিক আছে, এ বি চি 3টা সংখ্যা, এই সংখ্যাকেইটা সমানুপাতত আছে নে নাই, সমানুপাত মানে প্ৰপৰশ্যন, এ বি চি সংখ্যাকেইটা সমানুপাতত আছে নে নাই এইটো যদি প্ৰশ্নত সোধে, তেতিয়া এ হ'ল ফাৰ্ষ্ট প্ৰপৰশ্যনেল, বি হ'ল মেইন প্ৰপৰশ্যনেল, চি হ'ল থাৰ্ড প্ৰপৰশ্যনেল। ঠিক আছে, এইটোত কি কৰিব যে মাজৰটো ডাবল লিখি দিব, এটো এ ৰাখিলোঁ, বিটোক ৰাখিলোঁ, তাৰপিছত বিটো যিহেতু মেইন প্ৰপৰশ্যনেল ইটো মাজৰ হয়, গতিকে বিটোক আমি ডাবল ৰাখিম, তাৰপিছত চি। ঠিক আছে, কণ্টিনিউড প্ৰপৰশ্যনত আপুনি মাজৰটোক মানে মেইন প্ৰপৰশ্যনেলটোক ডাবল লিখিব, কাৰণ সমানুপাতত আছে নে নাই সেইটো আমি চেক কৰিব হ'লে মাজৰ সংখ্যাটোক ডাবল লিখিম। ঠিক আছে, যিহেতু বিটো মাজত হয় সেইকাৰণে বিক আমি ডাবল লিখিছোঁ। এতিয়া আমি কি পাম যে সমানুপাতত আছে নে নাই সেইটো হ'ব হ'লে প্ৰথমতে এৰ লগত চি, মানে ফাৰ্ষ্ট টাৰ্মৰ লগত ফ'ৰ্থ টাৰ্ম আৰু ছেকেণ্ড টাৰ্মৰ লগত থাৰ্ড টাৰ্ম। ঠিক আছে, গতিকে ফাৰ্ষ্ট টাৰ্ম কি হয় এ ইনটু, তাৰপিছত ফ'ৰ্থ টাৰ্ম কি হয় চি ইকুৱেল টু, তাৰপিছত মাজৰ এইটো ছেকেণ্ড টাৰ্ম কি হয় বি ইনটু, আৰু এইটো থাৰ্ড টাৰ্ম কি হয় বি। ঠিক আছে, এইটো হ'ব এ ইনটু চি ইকুৱেল টু বি ইনটু বি।
আমি এতিয়া লিখিলোঁ এ বি বি চি, তাৰপিছত এৰ লগত চি হ'ব, তাৰপিছত বিৰ লগত বি হ'ব। ঠিক আছে, এইটো হ'ল সমানুপাতৰ নিয়ম। তাৰপিছত আমি এইটো কি হিচাপত লিখিব পাৰিম? A:2 এইটোক বি লিখিব পাৰিম। তাৰপিছত এইটো প্ৰপৰ্শ্যন, তাৰপিছত B:C। এইটো আমি এনেকৈ লিখিব পাৰিম। কিয় লিখিব পাৰিম চাওক, এইটো এৰ লগত আমি ফ'ৰ্থ টাৰ্ম কি আছে চি, তাৰপিছত ইজিকেল টু বিৰ লগত থাৰ্ড টাৰ্ম কি আছে বি। আমি এইটো এনেকৈ লিখিব পাৰিম, কাৰণ আমি কি জানো সমানুপাত মানে ইকুৱেল চিন। ঠিক আছে, সমানুপাত যদি লেখা থাকে তেতিয়াহ'লে ইকুৱেল চিন, এইটো ইকুৱেল চিন নাইবা এইটো প্ৰপৰ্শ্যন চিন আমি ইউজ কৰিব পাৰিম। সমানুপাত যদি লেখা থাকে হয়তো ইকুৱেল চিন নাইবা আমি প্ৰপৰ্শ্যন ইউজ কৰিব পাৰিম। কাৰণ কিয়নো এটা চাওক, এইটো এ বি বি চি এই সংখ্যাকেইটা সমানুপাতত আছে নে নাই যদি আপুনি চেক কৰিব লাগে, হয়তো এনেকৈ লিখিব লাগিব। প্ৰথমতে লিখিব কেনেকৈ লাগিব, H2B এইটোৰ লগত H2B দিলোঁ, তাৰপিছত এই গোটেইকেইটা যদি সমানুপাতত থাকে, চাৰিটা পদ লাগিব, তো প্ৰথমটোৰ লগত ছেকেণ্ডটো অনুপাত হ'ব, তাৰপিছত ইয়াতে হোলছটো মানে এইটো প্ৰপৰ্শ্যন হ'ব, তাৰপিছত বিৰ লগত চি হ'ব। এইটো হ'ল, তাৰপিছত এইটো মানে লেখাৰ পিছত প্ৰথমতে এইটো আমি সজাই লৈছোঁ। এইটো লেখাৰ পিছত সমানুপাতত আছে নে নাই তাক চেক কৰিব হ'লে প্ৰথমতে আমি কি লিখিব লাগিব, এৰ লগত চি মানে ফাৰ্ষ্ট টাৰ্মৰ লগত ফ'ৰ্থ টাৰ্ম, এৰ লগত এইটো ফাৰ্ষ্ট টাৰ্মৰ লগত ফ'ৰ্থ টাৰ্ম, তাৰপিছত কি ছেকেণ্ড টাৰ্মৰ লগত থাৰ্ড টাৰ্ম। ঠিক আছে, এইটো আমি লিখিব পাৰিম। আমি নোট লিখিছোঁ, নোটত কি আছে, সমানুপাতত থকা ক'লে আমি সমান চিন ব্যৱহাৰ কৰিব পাৰিম। মানে সমানুপাতত যদি থাকে, মানে প্ৰপৰ্শ্যনত যদি থাকে, তেতিয়াহ'লে আমি ইকুৱেল চিন ব্যৱহাৰ কৰিব পাৰিম। ঠিক আছে, তাৰপিছত আৰু কি, সমানুপাত হ'ব হ'লে চাৰিটা সংখ্যা লাগিব। মানে কোনো নাম্বাৰ যদি প্ৰপৰ্শ্যনত আছে নে নাই, ধৰক চাৰিটা নাম্বাৰ সেইটো প্ৰপৰ্শ্যনত আছে নে নাই তাক চেক কৰিব হ'লে আমাৰ চাৰিটা নাম্বাৰ লাগিবই। তিনিটা নাম্বাৰ যদি দিয়া থাকে তথাপিও আমি চাৰিটা নাম্বাৰ কৰি ল'ম, কাৰণ এইটো তিনিটা নাম্বাৰ থাকিলে এইটো মেইন প্ৰপৰ্শ্যন হ'ব, তাক আমি চাৰিটা নাম্বাৰলৈ আমি কৰি ল'ম, কনভাৰ্ট কৰি ল'ম। ঠিক আছে, এতিয়া চাওক ফ'ৰ্থ প্ৰপৰ্শ্যন দিয়া আছে, মানে চাৰিটা দিয়া আছে কাৰণে ইয়াতে ফ'ৰ্থ প্ৰপৰ্শ্যন, তিনিটা দিয়া আছে কাৰণে ইয়াতে মেইন প্ৰপৰ্শ্যন। ঠিক আছে, ইয়াতে যিহেতু ফ'ৰ্থ প্ৰপৰ্শ্যন দিয়া আছে, ইয়াৰ পৰা যদি আমাক এক্সৰ মান উলিয়াবলৈ তেতিয়াহ'লে আপুনি কি কৰিব, এইটোত কি হ'ব, ফাৰ্ষ্ট টাৰ্ম ইনটু ফ'ৰ্থ টাৰ্ম, ছেকেণ্ড টাৰ্ম ইনটু থাৰ্ড টাৰ্ম। ঠিক আছে, তেতিয়াহ'লে এইটোক আমি কি লিখিব পাৰিম, 3 ইনটু এক্স, মানে ইনটু ইয়াতে এক্সৰ যিহেতু এক্স একে দেখিব, গতিকে এইটো আমি ডট দিছোঁ, 3 ইনটু এক্স ইকুৱেল টু 6:9। ঠিক আছে, ইয়াতে এক্সৰ ইয়াতে ৰাখি 6 ইনটু 9 ডিভাইডেড বাই 3 কৰিলে 3 2 গুণ 6, তে এক্সৰ মান কিমান হ'ব, 2 9 গুণ 18 ওলাব। ঠিক আছে, আৰু ইয়াতে এইটো চাওক, ইয়াতে যিহেতু এইটো মেইন প্ৰপৰ্শ্যন হয়, গতিকে এইটো 5টো লিখিলোঁ, তাৰপিছত ৱাইটো ইয়াতে লিখিলোঁ, ৱাইটো আকৌ ডাবল হ'ব, তাৰপিছত 15 লিখিলোঁ, তাৰপিছত কি হ'ব, ফাৰ্ষ্ট টাৰ্ম ইনটু ফ'ৰ্থ টাৰ্ম 5 ইনটু 15 হ'ব, ইকুৱেল টু কি হ'ব, ৱাই ইনটু ৱাই। ঠিক আছে, তাৰপিছত ইয়াতে আমি কি কৰিব পাৰিম, ৱাইটো ইপিনে আনক, ৱাই স্কুৱেৰ ইকুৱেল টু কি হ'ব, 5 ইনটু 15। যদি আমি ৱাই উলিয়াব লাগে তেতিয়াহ'লে কি হ'ব, ৰুট অভাৰ আহি যাব, ইয়াতে 5 15 আমি কি লিখিব পাৰিম, 5 3 গুণ 15 লিখিব পাৰোঁ। ঠিক আছে, 5 3 গুণ 15 লিখিব পাৰোঁ। তাৰপিছত ৱাই ইকুৱেল টু কি হ'ব, এই দুটা 5ৰ এটা 5 আপুনি বাহিৰত ওলাই দিয়ক, আৰু 3টোক 3 ৰাখি দিয়ক, ৱাইৰ মান কি হ'ব, 5√3, আৰু ইয়াতে এক্সৰ মান 18 আৰু ৱাইৰ মান 5√3। এইটোক আমি কি হিচাপে লিখিব পাৰিম, এইটোক আমি এনেকৈ হিচাপত লিখিব পাৰিম, 3:6 প্ৰপৰ্শ্যন কি হ'ব, 9:x, আৰু এইটোক আমি কি হিচাপত লিখিব পাৰিম, 5:y, আৰু এটা ৱাই আহি যাব, তাৰপিছত এইটো 15। এইটো আমি সমানুপাতত এনেকৈ লিখিব পাৰিম, এইটো সমানুপাতত এইটো এনেকৈ লিখিব পাৰিম, কাৰণ 3:6, তাৰপিছত সমানুপাত 9:x। ঠিক আছে, আমি এনেকৈ লিখিব পাৰিম, আৰু এইটো এনেকৈ লিখিব পাৰোঁ। ঠিক আছে, সমানুপাতত লিখিব হ'লে চাৰিটা সংখ্যা লাগিব, এইটো আপোনালোকে মনত ৰাখিব। তো আমি ৰেচিঅ' অনুপাতৰ পৰা এটা প্ৰশ্ন চাম। চাওক প্ৰশ্নত কি আছে, যদি দুটা স্বাভাৱিক সংখ্যা 9:3 অনুপাতত আছে আৰু সিহঁতৰ যোগফল 240, তেন্তে সংখ্যা দুটাৰ পাৰ্থক্য কিমান? ইংলিছত কি আছে, টু নেচাৰেল নাম্বাৰছ আৰ ইন দ্য ৰেচিঅ' অফ 9:3, ইফ দেয়াৰ চাম ইজ 240 দেন দ্য ডিফাৰেন্স ইজ। মানে সংখ্যা দুটাৰ অনুপাত 9:3 আছে আৰু সিহঁতৰ যোগফল 240, তেন্তে সংখ্যা দুটাৰ পাৰ্থক্য। প্ৰথমে আমি কি কৰিব লাগিব, সংখ্যা দুটা উলিয়াব লাগিব। যদি আমি সংখ্যা দুটা উলিয়াব পাৰোঁ তেতিয়া আমি মানে এইটো পাৰ্থক্যটো উলিয়াব পাৰিম। ঠিক আছে, ইংলিছটো মুছি দিওঁ, তাৰপিছত সলভ কৰি আছোঁ। চাওক সলিউশ্যনত কি হ'ব, গিভেন ৰেচিঅ' প্ৰথমতে লেখক, গিভেন ৰেচিঅ'। ঠিক আছে, গিভেন ৰেচিঅ' কি হয়, 9:3। একৰ্ডিং টু কুৱেশ্যন কি হ'ব, এইটো সংখ্যাটোৰ এইটো কি অনুপাতত আছে, 9:3 লিখিছোঁ, প্ৰথমতে অনুপাতত আছে, আৰু সিহঁতৰ যোগফল 240। সিহঁতৰ যোগফল মানে কি, এই সংখ্যা দুটাৰ যোগফল কি হ'ব, 240। তেতিয়া কি হ'ব, সংখ্যা দুটা কি অনুপাতত আছে, 9:3 অনুপাতত আছে। গতিকে যিহেতু মানে
আমাৰ অনুপাতটো দিয়া আছে আৰু সেই অনুপাতত মানে সংখ্যা দুটা হ'ব, সেই সংখ্যা দুটাৰ যোগফল কি হ'ব 240। গতিকে অনুপাতৰ লগত আমি এক্স এটা ধৰি ল'ম, তাৰপিছত আমি মানে এইটো সংখ্যা দুটা উলিয়াব পাৰিম। ঠিক আছে, ইয়াতে হ'ব 9x, যিহেতু যোগফল হয় গতিকে 3ৰ লগত এটা এক্স হ'ব 3x ইকুৱেল টু কি হ'ব 240, কাৰণ সংখ্যা দুটাৰ যোগফল কি হ'ব 240। গতিকে আমাৰ অনুপাতটো দিয়া আছে যিহেতু সেইকাৰণে অনুপাতৰ লগত আমি এক্সটো ধৰি ল'ম, তাৰপিছত এক্সৰ মান যিটো পাম সেইটো এইটো 9ৰ লগত পূৰণ কৰি দিলে আমাৰ সংখ্যাটো পাই যাম। ঠিক আছে, এতিয়া চাওক 9x + 3x কি হ'ব 12x ইকুৱেল টু কি হ'ব 240, তাৰপিছত x ইকুৱেল টু কি হ'ব 240 / 12, 12 2 গুণ কিমান হ'ব 24 আৰু এটা শূন্য আছে শূন্য, মানে এক্সৰ মান কিমান পালোঁ 20 পালোঁ। ঠিক আছে, গতিকে কি হ'ব 9xৰ ঠাইত কি হ'ব চাওক 9 × 20 ইকুৱেল কিমান হ'ব 180, তাৰপিছত এইটো 3x আছে 3xৰ ঠাইত 3 × 20 ইকুৱেল টু কি হ'ব 60, মানে সংখ্যা দুটা কি হ'ব 180 আৰু 160। এতিয়া চাওক 180 আৰু 60 যদি যোগ কৰোঁ 0 0 8 6 14 4 হাতত 1 1 1 2 চাওক 240 হৈছে না নাই সংখ্যা দুটা, আৰু ইহঁতৰ যোগফল 240, মানে 180 আৰু 60 যোগ কৰিলে 240 পালোঁ না নাই পালোঁ। গতিকে এইটো এটা মেথড হয় কৰাৰ। গতিকে ইয়াৰ পাৰ্থক্য কিমান হ'ব 180ৰ পৰা 60 গ'লে কিমান হ'ব চাওক 0ৰ পৰা 0 8ৰ পৰা 6 গ'লে 2 আৰু 120, মানে সিহঁতৰ পাৰ্থক্য কিমান হ'ব 120। ঠিক আছে, আৰু এটা বেলেগ মেথডত কৰি চাওক। ইয়াতে কি আছে চাওক সংখ্যা দুটাৰ অনুপাত কিমান আছে 9:3, টোটেল ৰেচিঅ' কিমান হ'ব তেতিয়াহ'লে টোটেল ৰেচিঅ' কিমান হ'ব 9 + 3 = 12। ঠিক আছে, আৰু মেইন সংখ্যাটো কিমান হ'ব এই যোগফল কিমান আছে 240। ঠিক আছে, এতিয়া যদি আমি 9 অনুপাতত সংখ্যাটো কিমান হ'ব আমি উলিয়াম কি 9 অনুপাত, সেইকাৰণে 9 অনুপাতটো আগত লিখিছোঁ, তাৰপিছত টোটেল অনুপাত কিমান আছে 12 ইনটু মেইন সংখ্যাটো কিমান আছে 240। ঠিক আছে, 240 লিখিলোঁ, 12 2 গুণ 24 এটা শূন্য আছে শূন্য দিয়ক, 9 2 গুণ 18 180, তাৰপিছত 3 অনুপাতত কি হ'ব সংখ্যাটো 3 / টোটেল কিমান হ'ব 12, কাৰণ আমি 3 অনুপাত ওলাম, মেইন টোটেল ৰেচিঅ' কিমান আছে 12 ইনটু মেইন সংখ্যাটো কিমান আছে 240, তে 12 2 গুণ 24 শূন্য আছে শূন্য দিয়ক, 3 20 গুণ 60, তাৰপিছত কি সংখ্যা দুটা কি হ'ল 180 আৰু 60, গতিকে 180ৰ পৰা 60 গ'লে কিমান হ'ব 0ৰ পৰা 0 8ৰ পৰা 6 গ'লে 2 1 থাকিল, তাৰপিছত কি সংখ্যা দুটাৰ পাৰ্থক্য কি হ'ল 120। এতিয়া কথা হ'ল মানে দুটা পদ্ধতিত আপুনি এই অংকটো সলভ কৰিব পাৰিব, যিটো আপোনাৰ মানে পদ্ধতি ভাল লাগে সেইটোত আপুনি সলভ কৰিব পাৰিব। ঠিক আছে।